আহ, আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আচলতে অসম চৰকাৰৰ যিসমূহ বিভাগ বা যিসমূহ তেওঁলোকৰ চৰকাৰী আঁচনিবিলাক চলি আছে তাৰে মাজতে আমি কিছু সংখ্যক সংবাদ মাধ্যমত দেখা পালো বিগত বিভিন্ন সংবাদ মাধ্যম চৰ্চাত আহ, দেখা পাইছো আমি যে অসম চৰকাৰৰ দুগ্ধ বিভাগৰ যি ৰাজসাহায্যৰ ক্ষেত্ৰত আমি বিশেষকৈ অসমৰ দুগৰাকী মন্ত্ৰীৰ পত্নীৰ নাম সাঙুৰ খাইছে বুলি আমি সংবাদ মাধ্যমত যদি গম পাই আমি আপোনালোকৰ যদি অসমৰ মাধ্যম অসমৰ জনসাধাৰণৰ লগতে মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিব বিচাৰিছো আচলতে যে ভয়াৱহ নিবনুৱা সমস্যাই অসমখন জৰ্জৰিত হৈ থকা অৱস্থাতে কেনেধৰণে মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পাবলৈ সক্ষম হয় আৰু বিগত বিগত দিনবিলাকত আমি দেখা পোৱা নাই যে দুগ্ধ ফাৰ্মৰ নামত 50 লাখকৈ টকা নিবনুৱা যুৱকসকলে বা যিসমূহ দুগ্ধ ফাৰ্ম তেওঁলোকে যি জীৱন জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকে 50 লাখকৈ টকা তেনেদৰে ৰাজসাহায্য পাইছে বুলি আমাৰ আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই। সেই গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা কথা কৈছিল যে অসমৰ যিখন চৰকাৰ গঠন কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনত তেওঁলোকে ৰাজসাহায্য দি আৰু আঁচনিৰ নামতহে যে তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু তেওঁ মুখ্যমন্ত্ৰী হৈছে সেই কথাটো তেওঁ অৱগত কৰিছিল। কিন্তু আমি ক'ব বিচাৰো যে যিগৰাকী জয়ন্ত মল্ল বৰুৱাৰ যিগৰাকী পত্নী শ্ৰীমতী জুলি ডেকা বৰুৱাৰ আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ডাঙৰীয়া যিগৰাকী পত্নী শ্ৰীমতী মনালিছা ভট্টাচাৰ্য তেখেতৰ আমি যদি সম্পত্তি আমি যি বিগত যোৱা নিৰ্বাচনৰ আগমুহূৰ্তত যি তালিকা প্ৰদান কৰিছিল জয়ন্ত মল্ল বৰুৱাৰ যিগৰাকী তেখেতৰ পত্নী তেখেতৰ প্ৰায় 4,92,00,000 টকাৰ মানে সম্পত্তি তেওঁ আছে। 4,92,00,000 টকাৰ সম্পত্তি থকা এগৰাকী মহিলাৰ কেনেধৰণে ৰাজসাহায্য পায় এইটো কিন্তু অতি বিচাৰ্যজনক বিষয় আৰু অসমৰ ৰাইজৰ আচলতে আমি জানিবলগীয়া প্ৰশ্ন। সেই গতিকে আমি ক'ব বিচাৰিছো যে আজি যিসমূহ আজি টেট শিক্ষকে হওক বা যিসমূহ আজি ঠিকাদাৰী আমাৰ থলুৱা ঠিকাদাৰসকলে বিল পোৱা নাই বা শিক্ষকসকলে দৰমহাৰ টকা পোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যত আমি সেইদিনা শুনা পালো যে মন্ত্ৰিত্ব যোৱাৰ পিছত তেখেতসকলে কি কৰিব গড় হত্যা কৰিতো খোৱা নাই বা কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল বিজেপি চৰকাৰৰ দুৰ্নীতি হোৱা নাই এই কথাবিলাক তেওঁ মুখ্যমন্ত্ৰী আসনৰ পৰা যিসমূহ বক্তব্য আগবঢ়াইছে আমি ভাবো যে অসমৰ ৰাইজে এনেধৰণৰ মুখ্যমন্ত্ৰীক আশা কৰা নাছিল। আচলতে মুখ্যমন্ত্ৰী এগৰাকীয়ে অসমৰ প্ৰতিজন ব্যক্তিৰ কথা চিন্তা কৰিব লাগিব। তেখেতে চিন্তা কৰিছে তেওঁ অকল মন্ত্ৰী আৰু তেখেতৰ বিধায়কসকলৰ কথা চিন্তা কৰিছে বুলি আমাৰ অনুভৱ হৈছে। সেই গতিকে জাতীয় জনগোষ্ঠী ঐক্য মঞ্চে আমি এনেধৰণৰ মুখ্যমন্ত্ৰীক আশা কৰা নাছিলো যে অসমত বসবাস কৰা প্ৰতিজন মানুহৰ হিতাধিকাৰী আঁচনিৰ নামত তেওঁ আঁচনি প্ৰস্তুত কৰিব কিন্তু প্ৰকৃত হিতাধাৰীক তেওঁ আঁচনিৰ পৰা নাম কৰ্তন কৰিব আৰু তেওঁৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ ঘৰুৱা বা ৰিলেশ্যনৰ যিসমূহ বা একেবাৰে নিজৰ আত্মীয় পত্নীৰ নামত তেওঁলোকে ৰাজসাহায্য প্ৰদান কৰিব। আচলতে এখন ডেইৰী ফাৰ্ম খোলা বা ৰাজসাহায্য লোৱাটো আমাৰ কোনো ধৰণৰ আপত্তিজনক কথা নহয় বা আমি বিৰোধাচৰণ কৰা নাই। আমি আচলতে বিৰোধাচৰণ কৰিছো মন্ত্ৰীৰ পত্নীৰ যি 5 কোটি টকাৰ তেখেতৰ প্ৰপাৰ্টি আছে আমি গম পোৱা তেখেতৰ এখন স্কৰ্পিঅ আছে এখন JCB আছে ইমান প্ৰতিপত্তি থকা এগৰাকী মহিলাই কেনেধৰণে ৰাজসাহায্য পায় সেই আমাৰ অসমৰ ৰাইজলৈ প্ৰশ্ন আমি এৰিছো যে এনেধৰণৰ যদি অসম চৰকাৰ চলাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়াহ'লে আমি ক'ব লাগিব যে অৰুণোদয় আঁচনিৰ নামত যিসমূহ আজি আমাৰ মহিলাসকলক বিভিন্ন অঞ্চলত দৌৰাই ফুৰাই তেওঁলোকৰ যিসমূহ দলীয় কাম কাজৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আমাৰ মহিলাসকলে 1250 টকা পায়। এইবাৰ কিন্তু প্ৰায় সংখ্যক পাই থকা মহিলাৰ অৰুণোদয় 1200 টকাৰ নাম কাটি দিছে। যিসমূহ যোগ্য ব্যক্তিয়ে পাব লাগে তেখেতসকলৰ নাম কৰ্তন কৰি নোপোৱা ব্যক্তিসকলক তেওঁলোকে দিছে। আপোনালোকে জানিব পাৰিব যে যিসমূহ 1250 টকা অৰুণোদয় নামত দিয়ে আমি দেখা পাইছো যে দৰঙৰ নামত 400 টকা দিয়ে তেওঁলোকে দাইল কিনিবলৈ 200 টকা দিয়ে চেনীৰ নামত দিয়ে 80 টকা আৰু ফল মূল কিনিবলৈ 50 টকা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নামত দিয়ে 71 টকা আৰু দুখন আঁচনি তেওঁলোকে মিলাই কিনে 250 চলিবৰ কাৰণে। কিন্তু যিবোৰ 5 কোটি 6 কোটি টকা প্ৰপাৰ্টি থকা মানুহক তেওঁলোকে 50 লাখ টকা ৰাজসাহায্য দিয়ে এইটো মানে আমাৰ এটা ডাঙৰ বিষয় আৰু ডাঙৰ প্ৰশ্ন। সেই গতিকে আমি আপোনালোকৰ ৰাজ্যৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰো লগতে আৰু এজন ব্যক্তি আছে এই দুগৰাকী ব্যক্তিৰ লগতে আৰু এগৰাকী ব্যক্তি আছে লখিমপুৰৰ শ্ৰী বাবুল গগৈ ডাঙৰীয়া আমি গম পাওঁ যে লখিমপুৰৰ তেখেত এজন PWD কণ্ট্ৰেক্টাৰ ডাঙৰ এজন কণ্ট্ৰেক্টাৰ A-ক্লাছ কণ্ট্ৰেক্টাৰ তেখেতেও প্ৰায় 50 লাখ টকা ৰাজসাহায্য পাইছে আৰু আমি তেখেতৰ ধেমাজি যিসমূহ দুগ্ধ বিভাগৰ
যি আমাৰ কাৰ্যালয় আছে তেওঁলোকে আমি গম পাইছো তেখেতসকলে যেতিয়া ইনকুৱাৰী কৰিছিলে কিন্তু তেখেতক যিসমূহ ধেমাজি যি অঞ্চলত তেওঁ এড্ৰেছ দিছিলে সেই এড্ৰেছত কিন্তু কোনো ধৰণৰ দুগ্ধ উৎপাদন কৰা কোনো অনুষ্ঠান বা প্ৰতিষ্ঠান নাই। তেতিয়াহ'লে আপোনালোকে চাওক যে 15জনীয়া তালিকাত মন্ত্ৰীৰ লগত সাঙুৰ খাই থকা মানুহ, মন্ত্ৰীৰ লগত সন্নিবিষ্ট হৈ থকা মানুহ, মহিলা দুগৰাকী আৰু এগৰাকী পুৰুষ, 3জন পুৰুষে ইয়াত 50 লাখ টকাকৈ ৰাজনীতি কৰিছে। সেই গতিকে আমি ক'ব বিচাৰো যে এনেধৰণৰ চৰকাৰ যদি বিগত আহিবলগীয়া 2026 চন আমাৰ যিটো বিধানসভা আমাৰ আছে তাত যদি এনেধৰণৰ চৰকাৰ যদি আমি পুনৰ গঠন কৰিবলগীয়া হয় তেতিয়াহ'লে আগন্তুক 26 চনৰ পিছত যিমানসমূহ আঁচনি তৈয়াৰ হ'ব আমি ভাবো যে সকলো মন্ত্ৰী এমএলএ বিষয়া তেওঁলোকৰ যিসমূহ ৰিলেটিভ আছে তেওঁলোকেহে পাব, কিন্তু অসমৰ ৰাইজে কোনো ধৰণৰ তেনেধৰণৰ যি আমাৰ সুবিধা তেওঁ নাপাব বুলি আমাৰ অনুভৱ হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি সমস্যা ভাৰাক্ৰান্ত অসমখনত তেওঁলোকে ৰাজসাহায্যৰ নামত আচলতে অসমে মাহে মাহে যি কোটি কোটি টকা ধাৰ লৈ আছে, সেই ধাৰৰ পইচা যে ৰাজসাহায্যৰ নামত তেওঁলোকে যে নিজৰ আচলতে ধন ভঁৰাল যে টনকিয়াল কৰিছে এই কথাটো কিন্তু বিচাৰ্য বিষয় বুলি আমি অনুভৱ কৰিছো। আপোনালোকক প্ৰথমতে সংবাদকৰ্মীসকলক জাতি জনজাতি ঐক্য মঞ্চৰ ফালৰ পৰা ধন্যবাদ জনাইছো। আৰু আপোনালোকে নিশ্চয় অৱগত বৰ্তমান প্ৰেক্ষাপটত অসমত যিখন চৰকাৰ আৰু ভাৰতত যিখন চৰকাৰ চলিছে, চৰকাৰখন আচলতে কেনেদৰে চলিছে আচলতে সকলোৱে অৱগত। আৰু বৰ্তমান সময়ত অসমত যিহেতু নেকি আপোনালোকে নিজেই আমি সংবাদ মাধ্যমৰ জৰিয়তে সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত আমি আচলতে আমাৰ চকু কপালত উঠিছে, হয়তো অসমৰ ৰাইজৰ চকু কপালত উঠিব। বৰ্তমান সময়ত মন্ত্ৰী ঘৰ চলিবলৈ 50 লাখকৈ টকা দিয়া হয় আৰু জনতাৰ ঘৰ চলিবলৈ মানে সৰ্বসাধাৰণ ৰাইজৰ আঁচনিৰ নামত 1250 টকা। এয়া অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু যিখন চৰকাৰে নিবনুৱা সংস্থাপনৰ কথা কয় বৰ্তমান সময়ত, তেখেতলোকে আচলতে নিবনুৱা সংস্থাপন কেনেদৰে কৰিছে আপোনালোকে হয়তো আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰিছে আচলতে নিবনুৱা সংস্থাপন হৈছে নে মন্ত্ৰী ঘৰৰ সংস্থাপন হৈছে আপোনালোকে নিশ্চয় হ'ব। নিবনুৱা আচলতে তেখেতলোকে সংস্থাপন দিছে তাৰ নামত তেখেতলোকে কি কৈছে, চৰকাৰী ৰজাঘৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকক ৰাজসাহায্য 50 লাখকৈ টকা ৰাজসাহায্য প্ৰদান কৰি তেখেতলোকক আচলতে সংস্থাপন দিছে। বৰ্তমান সময়ত আমাৰ যিসকল টেট শিক্ষক আছে, অন্যান্য চাকৰি যিসকল নিয়োজিত আছে তেখেতলোকক কিন্তু আজি পৰ্যন্ত এইখন চৰকাৰে ধাৰৰ ওপৰত ধাৰ, কৰৰ ওপৰত কৰৰ বোজা লৈ তেখেতলোকে মন্ত্ৰী বিধায়কৰ যিসকল অঙহী বঙহী আছে তেখেতলোকক কিন্তু ৰাজসাহায্য প্ৰদান কৰি তেখেতলোকক ধন্য, তেখেতলোকক বৰবৰ, তেখেতলোকৰ চৰকাৰৰ ওচৰত তেখেতলোকক উচ্চ স্থানত ৰাখিব বিচাৰে। এইটো সৰ্বসাধাৰণ ৰাইজক যে কুঙা কৰিছে এইটো এটা জ্বলন্ত উদাহৰণ। আৰু ক'ব বিচাৰিছো আমাৰ ডিব্ৰুগড়ত আপোনালোকে নিশ্চয় অৱগত, ডিব্ৰুগড় জিলাত এতিয়া নতুনকৈ 2খন আগৰ ব্ৰিজ তেখেতলোকে মুকলি কৰিলে। আমোলাপট্টিত এখন ব্ৰিজ মুকলি কৰিলে, এখন সৰ্বানন্দ সোণোৱাল ঘৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখতে এখন ব্ৰিজ যিহেতু নেকি অপেনিং কৰিলে, ঠিক আছে। 2খন ব্ৰিজৰ এতিয়া মই বিশেষকৈ আমোলাপট্টি ব্ৰিজখনৰ কথা ক'বলৈ বিচাৰিছো আপোনালোকক। তাত থকা যিসকল ভুক্তভোগী পৰিয়ালক তেখেতলোকে উচ্ছেদৰ নামত তেখেতলোকক মানুহখিনিক যিহেতু নেকি অঁতৰাই পঠিয়াবলৈ ক'লে, তেখেতলোকৰ যিখিনি খা খৰচ আছিলে, কাৰোবাৰ ঘৰৰ গৈছে, কাৰোবাৰ মাটিৰ গৈছে, সেই মানুহখিনি আজিলৈকে তেখেতলোকে নটিফিকেশ্যন জাৰি হোৱাৰ পিছতো তেখেতলোকক কিন্তু এতিয়ালৈকে এটকাও দিবলৈ অসম চৰকাৰে সক্ষম নাই। কিন্তু এই মন্ত্ৰী বিধায়কৰ যিসকল পত্নী আছে, দুগ্ধ ফাৰ্মৰ নামত যে তেখেতলোকে 50 লাখ টকা দিছে, আচলতে এই যিসকলে কিছুমানে ভূমি হেৰুৱালে, কিছুমানে ঘৰ হেৰুৱালে, যিসকল ব্যক্তিয়ে আজি ঘৰ হেৰুৱালে তেখেতলোকক নটিফিকেশ্যন জাৰি কৰিলে, তেখেতলোকক উচ্ছেদ কৰিম বুলি তেখেতলোকক নটিচ দিলে, কিন্তু তেখেতলোকৰ যিটো উচিত প্ৰাপ্যৰ যিটো মূল্য, ঘৰখনৰ বিনিময়ত যিটো মূল্য আজিলৈকে অসম চৰকাৰে প্ৰদান কৰিব নোৱাৰিলে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই। তেখেতলোকে কিন্তু এই যিসকল তেখেতলোকৰ মন্ত্ৰী আছে, এই মন্ত্ৰীসকলক কিন্তু তেখেতলোকে ৰাজসাহায্য 50 লাখকৈ যে তেখেতলোকে টকা দিছে, এই টকা কিন্তু তেখেতলোকৰ দিবলৈ আছে। কিন্তু এফালে তেখেতলোকৰ ডাঙৰ ডাঙৰ ভাষণ, এফালে তেখেতলোকৰ ভঁৰাল উদং, কিন্তু মুখৰ ভঁৰাল তেখেতলোকৰ কিন্তু বহু উচ্চ স্তৰ। মই এটাই কথাই অনুৰোধ জনাম, কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো, যিসকল ব্যক্তি এই দুগ্ধ ফাৰ্মৰ নামত 15জনকৈ ব্যক্তিক যি 50 লক্ষকৈ টকা তেখেতলোকে যে দিছে, এখেতলোকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে এটা সৰজমিন তদন্ত কৰিব লাগে, ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগে। তেখেতলোকে প্ৰকৃততে দুগ্ধ ফাৰ্মৰ নামত টকা তেখেতলোকে পাইছে নাই, তেখেতলোকৰ এইসকল ব্যক্তিক আওতালৈ আনি এখেতলোকৰ ওপৰত এটা কিন্তু কেন্দ্ৰীয় চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰক। আমি জানো অসমত যিহেতু নেকি অসম চৰকাৰে
আমি যদি তেখেতলোকক ব্যৱস্থাটো কৰিবলৈ কওঁ, তেখেতলোকে কিন্তু গা এৰা দিব, দুদিনমান এটা বেলেগ এটা পৰ্যায়লৈ ঠেলি তেখেতলোকে গোটেই ইছ্যুটো ডাইভাৰ্ট কৰি হয়তো এই ইছ্যুটোক তেখেতলোকে বেলেগ এটা ইছ্যুলৈ ডাইভাৰ্ট কৰি হয়তো এইটো নাইকিয়া কৰি দিব। আৰু এটা কথা আপোনালোকে নিশ্চয় অৱগত, জয়ন্ত মল্ল বৰুৱা পৰিয়ালক যিহেতু নেকি আপোনালোকে জানেই তেখেতলোক খুব ধনৱান ব্যক্তি, আৰু সেই ধনৱান ব্যক্তিসকলক এতিয়া 50 লাখকৈ টকা তেখেতলোকে ৰাজসাহায্য প্ৰদান কৰে, কিন্তু দুখীয়া দৰিদ্ৰ মানুহক 1250 টকাত সীমাবদ্ধ কৰি ৰাখিছে। এইখন চৰকাৰে আচলতে ঢাক ঢোল বজাই থাকে। তেখেতলোকক আচলতে কবলৈ লাজ লাগে, তেখেতলোকে বোকা ছটিয়াই ৰাজনীতি কৰিছে। কংগ্ৰেছ চৰকাৰ দিনত আমুক কৰিলে, বিজেপি চৰকাৰ দিনত আমুক কৰিলে। আমি কৈছো এটা কথা, আপোনালোকে চৰকাৰৰ কথা বাদ দিয়ক, মানৱতাৰ খাতিৰত আপোনালোকে অসমত যেতিয়া নেকি নিবনুৱা ভৱিষ্যতৰ সুৰক্ষাৰ কথা আপোনালোকে কয়, আপোনালোকে ঘৰ ঘৰ জল, ঘৰ ঘৰ নলৰ কথা কয়, আপোনালোকে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ কথা কয়, কিন্তু আপোনালোকে দুখীয়া দৰিদ্ৰ মানুহৰ যে আপোনালোকে এটা মাধমাৰ ফুটাইছে, পেটত আপোনালোকে লাট মাৰি 1250 টকাত সীমাবদ্ধ কৰি আপোনালোকে ৰাজসাহায্য যে কাক প্ৰদান কৰিছে, আপোনালোকে এতিয়া নিশ্চয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ মৰ্মে মৰ্মে উপলব্ধি কৰা তেখেতৰ নিশ্চয় দায়িত্ব আছে। আৰু ক'ব বিচাৰিছো যে জয়ন্ত মল্ল বৰুৱা তেখেতে সভাই সমিতিয়ে বহুত ডাঙৰ ডাঙৰ ভেকুলীৰ নিচিনাকৈ ডাঙৰকে মুখখন মেলি মেলি তেখেতে ভাষণ দিয়া দেখো। তেখেতৰ এতিয়া পত্নীয়ে যে 50 লাখকৈ টকা পালে, তেখেতে এতিয়া আচলতে ৰাজহুৱাকৈ মুকলিকৈ তেখেতে ৰাইজক আচলতে অৱগত কৰাব পাৰিব লাগিব। তেখেতলোকে যে ইমান ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে, আজি তেখেতৰ উপাৰ্জন, জয়ন্ত মল্ল বৰুৱা পত্নীৰ বাৰ্ষিক উপাৰ্জন আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো, তেখেতৰ পত্নীৰ বাৰ্ষিক উপাৰ্জন 15,64,000 টকা। আৰু সেইগৰাকী ব্যক্তিয়ে আচলতে ৰাজসাহায্য পায়। আৰু জয়ন্ত মল্ল বৰুৱাৰ বাৰ্ষিক আয় হৈছে 16,72,000 টকা। এয়া আচলতে সংবাদ মাধ্যমৰ জৰিয়তে সবিস্তাৰে প্ৰকাশ হৈ আছে। বৰ্তমান আয় 4,92,00,000 টকা মন্ত্ৰী পৰিয়ালৰ। আচলতে এই মন্ত্ৰীসকলৰ ইমান টকা থকাৰ পিছতো আমাৰ দুখীয়া দৰিদ্ৰৰ পেটত লাট মাৰি তেখেতলোকে ৰাজসাহায্য পায়। এতিয়া এটা কথা ক'ব বিচাৰিছো, আমি জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ ফালৰ পৰা আমি এটা কথাই ক'ব বিচাৰো যে আমাৰ যিমানসকল নিবনুৱা আছে, আমাৰ অসমত যিমানসকল নিবনুৱা আছে, এই নিবনুৱাসকলকো আপোনালোকে এনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰি নিবনুৱাসকলকো যে আপোনালোকে ৰাজসাহায্য যদি প্ৰদান কৰিব পাৰে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম। আমি ঐক্য মঞ্চৰ ফালৰ পৰা, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ ফালৰ পৰা আমি এটা ক'ব বিচাৰিছো, আপোনালোকে অকলে চোলাটো খুলিছে, আপোনালোকে দুদিন কংগ্ৰেছত থাকিলে, তাত এটা বেলেগ এটা আপোনালোকে চোলা পিন্ধিলে, আৰু বিজেপিত আহি একেটা শৰীৰ, আপোনালোকৰ একেটা শৰীৰে আহি আকৌ বিজেপিত আজি আপোনালোকে ৰাজনীতি কৰিছে। আপোনালোকে এই চোলা সলোৱাৰ ৰাজনীতিটো আপোনালোকে বন্ধ কৰক, আৰু ইজনে সিজনক ঠেলি থকাতকৈ অসমৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে কাম কৰক। আপোনালোকক আমি অনুৰোধ জনাইছো, আৰু অনাগত অদূৰ ভৱিষ্যতত যদি এই গোটেই কথা বাৰ্তাবিলাকৰ যদি নিষ্পত্তিকৰণ আপোনালোকে কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো, ইয়াৰ ওপৰত কিন্তু উচিত এটা তদন্ত লাগিব, আৰু আমি তদন্ত বিচাৰিম। আৰু যদি আপোনালোকে ইয়াৰ ওপৰত যদি উচিত তদন্ত আপোনালোকে যদি দিব নোৱাৰে, আমাৰ জাতি জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড়ে ইয়াৰ ওপৰত কিন্তু আমি অনাগত অদূৰ ভৱিষ্যতত আমি ইয়াৰ ওপৰত আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।